ৰামজাং আতি বৰনামঘৰ প্ৰাংগণত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত। জয় গুৰু শংকৰ। বিশ্ব শান্তিৰ উদ্দেশ্যে তথা গাঁৱৰ মংগলৰ হকে নগাঁও জিলাৰ ৰহা সমষ্টিৰ ৰামজাং আতি বকুলতল বৰনামঘৰৰ ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ ৰামজাং আতি বৰনামঘৰ প্ৰাংগণত দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত হৈছে। নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পাঠকসকলে আৰ্ষিক ভাগৱত পাঠত অংশগ্ৰহণ কৰে। এতিয়া ৰামজাং আতি অঞ্চলটো আধ্যাত্মিক ৰসত বুৰ গৈছে। तुम्हारी शरण रेणु पदपति बारे को करो प्रणाम। আজি আমাৰ নামজানিয়া গাঁৱৰ বকুলতলত নামঘৰত আজি তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যাকাৰ হিচাপে আমি আয়োজন কৰিছো। এই আয়োজনৰ হেৰিতে আমাৰ যথেষ্ট ভকত আজি 2-3 দিনৰ পৰা ধৰি আহি আছে। এই দ্বিতীয় বৰ্ষতে আমি এবাৰ উলহ মালহে পালন কৰিব ওলাইছিলো আৰু ইয়াতে আমাৰ নামঘৰ বহুত তাৎপৰ্য আছে। এই নামঘৰত আমাৰ যেতিয়া উঠি অহা ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ যাবলৈ বিচাৰে এনেকুৱাতে সেৱা ভাগ লয়। সেৱা ভাগ লওঁতে তাতে উপকৃত হৈছে বুলি আমি প্ৰমাণিত পাইছো। আৰু এই নামঘৰ আজি আমাৰ 70-80 বছৰ বয়স হৈছে। আমি এই এনেকেই প্ৰতি বছৰে আমি পালন কৰিব নোৱাৰিলেও আমি এই যোৱা বছৰৰ পৰা ধৰি আমি ভাগৱত পাঠ ভাগ আমি আয়োজন কৰিছো। ইয়াতে আমাৰ অঞ্চলৰ শান্তি আৰু বিশ্বৰ শান্তিৰ কাৰণে আমি এই বাৰ্তাটো পঠাইছো যাতে আমাৰ ভাগৱত পাঠৰ হেৰিতে যাতে প্ৰভু ভগৱন্তে কৃপা কৰি অঞ্চলৰ আৰু গাঁৱৰ সকলোকে শান্তি পৰিৱেশ আনি কৰি আমাৰ ভালে কুশলে ৰাখে এইটোৱে প্ৰাৰ্থনা ভগৱানৰ ওচৰত। ৰামজাংগী বৰনামঘৰ বকুলতলত এইবাৰ দ্বিতীয় বৰ্ষ ভাগৱত ব্যাখ্যা অনুষ্ঠিত কৰিছে। কি ক'ব আজি সামৰণি দিন? জয় গুৰু শংকৰ। আমাৰ ৰামজাংগী গাঁৱৰ ৰাইজে একত্ৰিত হৈ এইবাৰ দ্বিতীয় বৰ্ষত তিনিটা কাৰ্যসূচীৰে সমূহ ৰাইজে ব্যাখ্যা কৰিছে। ইয়াত সমূহ ৰামজাংগী গাঁওবাসী একত্ৰিত হৈ পেলাই সকলোবোৰ কৰ্ম কৰি সকলোৱে পাৰ কৰিছে আজি 100 দিনটো। সেইকাৰণে আমাৰ ৰামজাংগী গাঁৱত যদি কিবা বিঘিনি হয় কিবা সমস্যা আছে সকলোবোৰ দূৰ কৰি লগতে সমগ্ৰ অঞ্চল লগতে গোটেই অসম তথা বিশ্বই যে এই ধৰ্মটো পাঠ ব্যাখ্যাটো কৰে কিবা বিঘিনিয়ে হওক বা বিপদ বিপদে হওক দূৰ কৰে তাৰে আমি প্ৰাৰ্থনা কৰি আজি এই অনুষ্ঠানটো আমি সেইটো হয়। আপুনি দেখিছো এতিয়া সম্পূৰ্ণ আপোনাৰ ৰাংগামাটি গাঁওখনে ধৰ্মীয় ৰসত পৰি গৈছে। বিভিন্ন প্ৰান্তৰ পাঠকসকলে আহি অংশগ্ৰহণ কৰিছে। এটা ধৰ্মীয় ৰসত পৰি গৈছে। কি ক'ব এইখিনি? আমাৰ অসমখন ধৰ্মীয় অনুষ্ঠান আমাৰ শংকৰদেৱৰ দিনৰ পৰা আমাৰ ধৰ্ম চলি আহিছে। আমাৰ এই অনুষ্ঠানটোৰ যোগেদি সমগ্ৰ বিশ্বত অসমৰ লগতে ৰামজাংগী গাঁৱৰ সকলো ৰাইজৰ কুশল কামনা কৰাৰ লগতে আমাৰ অঞ্চলৰ মংগল কামনা কৰিলো। পাঠকসকল আহিছে। পাঠকসকল বহুত দূৰৰ পৰা আহিছে। আমাৰ মৰিগাঁও আহিছে, জাগিৰৰ পৰা আহিছে, নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছে, দলংঘাট চৰাইবাহী পাঠৰ পৰা আহিছে। আমাৰ এই 3 দিন তেওঁলোকে বহুত কষ্ট সাধ্য কৰি আমাৰ ৰাইজক তেওঁলোকে ভাগৱত পাঠ আৰু কীৰ্তন আৰু শ্ৰৱণ কৰাইছে। আমাক আমি তেওঁলোকক কোটি কোটি প্ৰণাম কৰিছো আৰু আমি তেওঁলোকক দীৰ্ঘায়ু কামনা কৰি এনেদৰে যাতে অনুষ্ঠান অনুষ্ঠিত কৰিবনে? হয়, আমি প্ৰতি বছৰে কৰিম বুলি আমি প্লেন কৰিছো। এইবাৰ দ্বিতীয় বৰ্ষ। যোৱা বছৰ আছিলে আমাৰ অহা বলে যদি আমি পাৰো সকলোৱে সহায় কৰি আগবঢ়াইছে আমি আৰু দীঘলীয়া কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। तुम्हारी चरण रेणु पदपति बारे करो प्रणाम। আজি আমাৰ ৰামজাংগী গাঁওবাসী ৰাইজে লগ হৈ আমাৰ প্ৰথম এবছৰ পতা গ'ল দ্বিতীয় বৰ্ষ আৰু মানে অহা বছৰলৈ আমি তৃতীয় বৰ্ষ মানে চিন্তা কৰিছো। বহুত ভাল লাগিছে। আমাৰ গোটেই বিভিন্ন ঠাই পাঠকসকল আহিছে। আমাৰ ধৰি লওক এতিয়া আমাৰ 15-20 জন আমাৰ ব্যাখ্যাকাৰ 5 জন আমাৰ নিমন্ত্ৰণ কৰি অনা গৈছে। মানে খুবেই মানে ভাল লাগিছে, আনন্দ ভাল লাগিছে। আপোনালোকৰ এইবাৰ দ্বিতীয় বৰ্ষ পাতিছে আৰু আই মাতৃহঁতে এইবাৰ যিটো উলহ মালহকে সকলো দেখিছো মানে অতিথি আপ্যায়ন কৰি আছে। সকলো আপোনালোকৰ মহিলাসকল আগবাঢ়ি আহিছে। কি ক'ব? মহিলাসকল আমি মানে গোটেই আমাৰ ৰামজাংগী গাঁৱৰ মহিলাসকলে আমি খুব আনন্দিত পাইছো আৰু আমি সকলোৱে মানে একে মিলি জুলি দিনে ৰাতিয়ে মানে একাকাৰ কৰি ভকত শুশ্ৰূষা কৰিবৰ কাৰণে আগবাঢ়ি ওলাই আহিছো। নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।